অ' মাজুলীত ঘৰ নেকি তোমালোকৰ? মাজুলীলৈ নাযাওঁ পাই, মাজুলীত এনি টাইম পানীয়ে হৈ থাকে। এনেকৈ কোৱা কিছুমান মানুহৰ এতিয়া বিলত মাজুলী মানুহে পানীৰ অভাৱত খেতি কৰিব পৰা নাই। একদম কিছুমানৰ একদম আমাৰ মাজুলীখনত হাঁহি থকা কিছুমানৰ গাঁৱত একদম পানীয়ে ভৰপূৰ। বহুত ভাল লাগিছে এতিয়া। বাকী ঠাইবিলাকত পানী হোৱাৰ বাবে এইবাৰ ভাল লাগিছে। কিয় তোৰ প্ৰতিত কোনোবাই লগাই দিছিলে নেকি? মানে জোক। মাজুলী হাঁহি থকা কিছুমানৰ মানুহ মানে কিছুমানৰ জেগাত একদম পানীয়ে ভৰপূৰ হৈ আছে নহয়। ঠিক আছে, সিহঁতৰ জেগাত পানী হৈ গৈছে। তই পাৰিলে এবাৰ মোক লগ কৰ, মই দিম অকণমান হানি। মানে তোৰ পখৰৰ পেটটোৰ যিদৰে কুকুৰে পলাই তই পলাবি। মাজুলী মানুহখিনি একদম বহুত হেপী আমি দেই, হাঁহি থাকে নহয়। মাজুলীলৈ নাযাবা, মানে মাজুলীলৈ আহিলে পানীত পৰি মৰিব বুলি কিছুমান মানুহৰ যে কিমান টেনশ্যন। বহুত ভাল হৈছে এতিয়া একদম। মই কিন্তু সৰুৰ পৰা এটা কথা শুনি আহিছোঁ, বেলেগক যেতিয়া কোনোবাই খাল এটা খানে সেই খালত বোলে আকৌ নিজেও পৰে। এতিয়া বাকী জেগাক লৈ পেলাই তই যেতিয়া হাঁহিছ, কিন্তু মনত ৰাখিবি ওপৰ লাগে ঘৰ মে দেৰ হে কিন্তু আন্ধেৰ নেহি। समझ रहे हो? পানীয়ে পানী আমাৰ মাজুলী মানুহখিনি এতিয়া খেতি কৰিবলৈ পানীৰ অভাৱত একদম মাথা মূৰে কপালে হাত দি আছে। এতিয়া অকল মূৰ আৰু কপালত কিয়, পাৰিলে পকৰটো দে, তেতিয়াহে কাষ্টমাৰ পাবি। মানে আমাৰ এইফালে যে পানী যে উঠিছে, ল'ৰাবিলাক যাব তেতিয়াহে। पैसा ही पैसा होगा। তেওঁলোকৰ পানীয়ে পাৰিলে পানীত অহা মাছ অলপ আমাৰ মাজুলী মানুহলৈ দি দিবা দেই। মানে আমাৰ মাজুলী মানুহখিনিয়ে পানীৰ অভাৱত একদম পাগল হৈ আছে দেই, দি দিব দেই। সেইবাবে পঢ়া বয়সত পঢ়িব লাগে। ঘৰত ক'ব যে মই কলেজলৈ যাওঁ, কিন্তু ঠিক আছে কলেজলৈ যায়, কিন্তু পঢ়িবলৈ নহয় লিলিমাই কৰিবলৈহে। মানে যিবিলাক ঠাইত পানী হৈছে তাৰ মানুহখিনিয়ে গম পায় যে কেনেকুৱা ভুক্তভোগী হৈছে। এই আকৌ হাঁহিছে। মানে এইজনীয়ে যিখিনি কথা ক'লে, মই আশা কৰোঁ আপোনালোকে এই উত্তৰটো দিয়ক। যদি উত্তৰ নিদিয়ে পিছলৈ মানে আকৌ ওপৰলৈ যাবলৈ চেষ্টা কৰিব। তো বন্ধুসকল, আজি ভিডিঅ' চাই যদি ভাল লাগিছিল লাইক এটা কৰি দিব, চেনেলটো যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰিব, ধুনীয়াকৈ কমেণ্ট এটা কৰি জনাব। আৰু আজিৰ ভিডিঅ' এৰিছোঁ। জয় অসম।